শ্ৰমিকৰ শৰীৰৰ ঘাম শুকোৱাৰ আগতে তেওঁৰ প্ৰাপ্য পৰিশোধ কৰিব লাগে। এই কথাষাৰ কৈছিল হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে। কিন্তু ইয়াৰ বিপৰীতে এষাৰ মন্তব্য যোৱাকালি ফেচবুকৰ মাধ্যমেদি দেখা পালো। যোনে যেনেকৈ পাৰে মিয়াক কষ্ট দিয়ক। ৰিক্সাত 5 টকা ভাড়া হলে মিয়াক 4 টকা দিব। যিখন সমাজত আমি মানুহে মানুহৰ বাবে গীত গাওঁ, সেইখন সমাজত আজি এজন শ্ৰমিকৰ তেওঁৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰিবলৈ উচিত নিদিয়া হৈছে। এগৰাকী মুখ্যমন্ত্ৰীৰ মুখত এনে 5 টকাৰ ঠাইত 4 টকা দিয়া এই ধৰণৰ মন্তব্য শোভা পায়নে? মিয়াক কষ্ট দি থাকক, মিয়াক দিগদাৰি দি থাকিম, এই ধৰণৰ ভাষ্য দিয়াৰ পিছতো বিধানসভাত বহু কেইগৰাকী মিয়া বিধায়ক আছে। এইসকল আজি তাৰিখলৈকে নিমাত হৈ আছে। এইবিলাক মন্তব্য শুনাৰ পিছতো যিসকল মিয়া আজি তাৰিখলৈকে বিজেপি কৰি আছে, তেখেতসকলক এষাৰ কথা ক'ব বিচাৰিছো। যি দলে আপোনাৰ পৰিচয়ক তুচ্ছ তাচ্ছিল্য কৰে, যি দলে আপোনাৰ জনগোষ্ঠীক তুচ্ছ তাচ্ছিল্য কৰে, সেই দলৰ গোলামী কৰাটো স্বাভিমানী মানুহৰ কাম নহয়। ধন্যবাদ।